নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ পকিবলৈ ধৰা ধান তহিলং কৰি চাহ বাগিচাত হাতীৰ জাকৰ আশ্ৰয় এই দৃশ্য নুমলীগড়ৰ উদয়ন চাহ বাগিচাৰ নিশাই বৃহৎ হাতীৰ জাকে বৃহৎ গৰঙা জান আৰু তেলিয়া গাঁৱৰ পথাৰ মহতিয়াই তহিলং কৰি উদয়ন চাহ বাগিচাত প্ৰৱেশ কৰে চাহ বাগিচাৰ মাজতো হাতীয়ে বিভিন্ন চাহ গছ ভাঙি চিঙি মহতিয়াই নিয়ে ৰাইজে হাতী খেদাৰ চেষ্টা কৰে যদিও বিফল হয় কিন্তু কুম্ভকণ্ডৰ নিদ্ৰাত থকা বন বিভাগৰ লোক অঞ্চলটোলৈ নাহে হাতী খেদিবলৈ উপায়ন্তৰ হৈ গাঁওবাসীয়ে নিজে ওলাই আহিল হাতী খেদিবলৈ এই বিষয়ে আমাক আৰু অধিক জনাব আমাৰ সংবাদদাতা বিনন ফুকনে হয় এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড় উদয়ন চাহ বাগিচাত আৰু ৰাজুমণিক পোনপটীয়াকৈ দেখুৱাবৰ বাবে অনুৰোধ কৰিছো বৃহৎ এটা হাতীৰ জাক এই হাতীৰ জাকটোৱে নিশা ইয়াৰ সমীপতে থকা কেইবাখনো পথাৰ আচলতে তহিলং কৰাৰ পিছত এই মুহূৰ্তত চাহ বাগিচাত আশ্ৰয় লৈছে আৰু পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছো বৃহৎ হাতীৰ জাকটো দেখা গৈছে যে ইয়াৰ যি সমীপতে থকা কেইবাখনো গাঁৱৰ ৰাইজৰ যি বৃহত্তৰ পথাৰ আছিল সেই পথাৰ এতিয়া পকিবলৈ আৰম্ভ কৰিছে আৰু সেই পকা ধান ইতিমধ্যে এই বৃহৎ হাতীৰ জাকটোৱে খাই তহিলং কৰি শেষ কৰাৰ পিছত এই মুহূৰ্তত চাহ বাগিচাৰ মাজত আশ্ৰয় লৈছে আৰু এই চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ নিশা পুনৰ আচলতে পথাৰলৈ যায় এনেধৰণে আচলতে গতানুগতিকভাৱে এই বৃহৎ অঞ্চলটোত হাতী আৰু মানুহৰ এটা সংঘাত হৈ আছে আৰু হাতীয়ে আচলতে খাদ্যৰ সন্ধানত এতিয়া গাঁওবিলাকত প্ৰৱেশ কৰিছে জনাঞ্চলত প্ৰৱেশ কৰিছে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ প্ৰৱেশ কৰিছে নিতৌ আমি নুমলীগড়ৰ পৰা এনেকুৱা ধৰণৰ দৃশ্যসমূহ দেখুৱাই আহিছোঁ কিন্তু ইয়াৰ পিছতো বন বিভাগে হাতী আৰু মানুহৰ সংঘাত ৰোধৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিশেষকৈ পকিবলৈ ধৰা যি ধান বা বৰ্তমান পকিছেই কিছু ধান গতিকে সেই ধানসমূহ যেতিয়া এই বৃহৎ হাতীৰ জাকটোৱে খাই মহতিয়াই তহিলং কৰে তেতিয়া ৰাইজৰ অৱস্থা অতি বেয়া হয় আৰু উপায় নাইকিয়া হয় ৰাইজে নিজে হাতী খেদিবলগীয়া হয় হৈ হাল্লা কৰি আৰু এই মুহূৰ্তত চাহ বাগিচাৰ মাজত বৃহৎ হাতীৰ জাকটো আমি দেখুৱাই আছোঁ ৰাজুমণিয়ে দেখুৱাই আছে দুই এক লোকৰ পৰা জানিবৰ বাবে আমি চেষ্টা কৰিম দাদা সদায় আহে ইয়াত হাতী সদায় এটা কিমান মান আছে ইয়াত প্ৰায় 80টা মান আছে ইয়াত এতিয়া 150 মান আছে 150 মান আছে আৰু মানুহ আৰু হাতী খেদাখেদি হয় মানুহে খেদাখেদি হয় পথাৰ কি কৰে পথাৰত যায় ধান খাই আহে তহিলং কৰে মানে সদায় এনেকুৱা হয় সদায় আহে দাদা সদায় এনেকুৱা হয় নেকি না হাতীটো আহি থাকে আমাৰ এদিন অহা নাই বাকী দিন আহি আছে আজি এইফালে পথাৰ এইফালে কৰণী গৈ থাকে আমাৰ এইফালেও সোমাইছে হাতী এইফালে আমাৰ বাগান ফৰেষ্টতো নাহে ছাৰ ইয়াত মানুহে খেদিব লাগে চব এটা দুটা বাজি যায় ৰাতিপুৱাও কেতিয়াবা হৈ যায় ইয়াতে ফৰেষ্ট নাহে ৰাতি টোপনি ক্ষতি হয় ছাৰ মানুহ হাতী ভয়ত শুব নোৱাৰে একদম এইফালে মানে গোটেই 4 স্কোৱাৰ হাতী বাটে ঘূৰি ফুৰে আৰু ইয়াত পথাৰ মানে ধান এতিয়া অৱস্থা নাইকিয়া কৰিছে এইসকল লোকে প্ৰকাশ কৰিছে যে ৰাইজৰ কিমান কষ্ট হয় এইসকল লোকে হৈ হাল্লা কৰি হাতী খেদাৰ চেষ্টা কৰে মই কৈছোঁ যে মৰণত শৰণ দি তেওঁলোকে হাতী খেদিবলগীয়া হয় আৰু দিনৰ ভাগত হাতীখিনি চাহ বাগিচাত আশ্ৰয় লয় আৰু নিশা হ'লেই হাতী পথাৰলৈ প্ৰৱেশ কৰে আৰু পকিবলৈ ধৰা ধান ইতিমধ্যে খাই তহিলং কৰিছে